ক্ৰিটিচাইজ কমকৈ কৰিব পাৰে সেইকাৰণে মই ভাবিছোঁ যে মই এই পদত তাত নৈতিক অধিকাৰ নাই পাৰ্টিৰ মোৰাল ৰেছপনচিবিলিটি লৈ নৈতিক অধিকাৰ স্বীকাৰ কৰি মই পদত মানে ধৰি লওক এতিয়া বহুতে কৈছে যে ইলেকশ্যনৰ পিছত কংগ্ৰেছ দলটো AIDF দলটো শেষ হৈ যাব কংগ্ৰেছে এনেধৰণৰ অভিযোগ কৰি আছিল গতিকে আপুনি ক'ৰবাত বেলেগলৈ কিবা ডাইৰেক্ট আৰু পোনপটীয়াকৈ সুধিছোঁ যোৱাৰ কিবা চিন্তা চৰ্চা কৰিছে নেকি চাওক এইবিলাক কথা মিডিয়াত আমিও শুনিছোঁ কোনো ধৰণৰ কংগ্ৰেছৰ মানুহৰ লগত মোৰ যোগাযোগ হোৱা নাই ময়ো কৰা নাই তেখেতেও কৰা নাই কোনো ধৰণৰ এইবিলাক কথা প্ৰশ্নই নুঠে এইবিলাক কিছুমান মানুহৰ মনে সজা কিছু কাহিনী মিডিয়াত আমি দেখা পাইছোঁ কিন্তু সেইটো আমি ষ্ট্ৰংলি কণ্ডেম কৰিছোঁ যে এনেকুৱা কোনো কথা নহয় আজিও আপোনালোকৰ সন্মুখত কৰিছোঁ মই সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাত আছোঁ মই মৌলানা বদৰুদ্দিন আজমল চাহাবৰ লগত আছোঁ কিন্তু কথাটো হ'ল যে মোৰ যিখিনি ৰেছপনচিবিলিটি পাৰ্টি এটা হাৰিছে কোনোবাই দায়িত্ব ল'ব লাগিব এই বিপৰ্যয়ৰ দায়িত্বটো কোনোবাইতো ল'ব লাগিব সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাত যিহেতু মই এই দলৰ মানে সন্মুখৰ পৰা নেতৃত্ব দিছোঁ সন্মুখৰ পৰা ফাইট কৰিছোঁ মোৰ বোধ হৈছে যে যিখিনি মই দায়িত্ব লৈছিলোঁ যিখিনি মই ফাইট দিছিলোঁ মই ব্যৰ্থ হৈছোঁ মোৰ ব্যৰ্থতা স্বীকাৰ কৰি আৰু এই পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি মই পদত্যাগ কৰিছোঁ দলৰ পৰা পদত্যাগ কৰা বিধায়ক ডাঙৰীয়া আপোনাৰ তাত সাংগঠনিক সম্পাদকৰ দায়িত্ব আছিলে আপুনি কৈছে যে নৈতিক দায়িত্ব স্বীকাৰ কৰি আপুনি পদত্যাগ কৰিছে বিষয়বাবৰ পৰা দ্বিতীয় কথাটো হৈছে আপোনাতকৈ উচ্চ আসনৰ আছে ব্যক্তি আজমল ডাঙৰীয়া নিজৰ সভাপতি তেওঁ আপুনি বিচাৰে নেকি যে ফেক্ট ফাইণ্ডিং যোৱাৰ আগতে তেওঁ নিজৰ দলীয় বিষয়বাবে দিব লাগে চাওক মইতো এই মুহূৰ্তত মই সভাপতিত্ব ক'ব নোৱাৰিম যে আপুনি পদত্যাগ কৰক এতিয়া কথা কোনে ৰেছপনচিবিলিটি ল'ব কোনে ৰেছপনচিবিলিটি নল'ব সেইটো বেলেগ কথা মই ফিল কৰিছোঁ মোৰ অন্তৰাত্মাই কৈছে যে তুমি ব্যৰ্থ হৈছা তোমাৰ যি দায়িত্ব আছিল সেই দায়িত্ব তুমি পালন কৰিব পৰা নাই মই নিজৰ বস্তুটো মই এটা ইণ্ট্ৰস্পেকশ্যন কৰি আত্মদৰ্শন কৰি মই চিন্তা কৰিছোঁ মোৰ এই মুহূৰ্তত পদত্যাগ কৰা উচিত মোৰ এই পদত থকাৰ অধিকাৰ এতিয়া নাই তাৰ কাৰণে পদত্যাগ আৰু বহুতে কৈছে যে আপোনাক এটা এমাউণ্ট দিয়া হৈছিলে যাতে আপুনি ধুনীয়াকৈ খৰচ কৰিবৰ কাৰণে নিৰ্বাচন কেন্দ্ৰিক আপুনি খৰচ নকৰিলে বুলিও বিভিন্নজনে আচলতে ক'ব বিচাৰে বা তেনেকৈ ধৰণৰ বুবু বাবা এটা আপোনালোকৰ মজিয়াটো চলিছে অভিযোগ এইবিলাক কথা কোনে কাক কেনেকৈ কৈছে এইবিলাক কথা আমি নাজানো এনেকুৱা অভিযোগ মোৰ তাত অহাও নাই পাৰ্টীৰ প্ৰেচিডেণ্টেও কোৱা নাই বেলেগ পাৰ্টীৰ মাজত আলোচনাও হৈছিল নে নাজানো মোৰ সন্মুখত কোনো কৰা নাই আৰু আমি সেইকাৰণে আজি বেয়া লাগিছে যে ইমান বছৰ মই দলত থাকিলোঁ দলত একদম ফ্ৰণ্টৰ পৰা নেতৃত্ব দিলোঁ আজি মই ব্যৰ্থ হৈছোঁ আৰু এই ব্যৰ্থতাটো স্বীকাৰ কৰিব লাগিব আৰু এই ব্যৰ্থতা স্বীকাৰ নকৰিলে এটা একঘেমি হ'ব মই পদটোক খামোচ মাৰি ধৰি থকা হ'ব ন' ডাউট মই এইটো মানে 5 তাৰিখ ৰাতি মানে 6 তাৰিখ ৰাতিপুৱাই মই এইটো ৰিজাইন দিছোঁ জাষ্ট মানে 4 তাৰিখ ৰিজাল্ট হৈছে 5 তাৰিখ মই সমষ্টিৰ পৰা ইয়াত আহিছোঁ আহি সিদিনাখন ৰাতি মই ৰিজাইন দিছোঁ এইটো তাৰ আগতে মোৰ কাৰো লগত আলোচনা হোৱা কিবা কাৰণ দৰ্শাই এইটো কথা নহয় এইটো কেনেবাকৈ লিক হৈছে 4-5 দিন পিছত আজি লিক হৈছে এইটো মই প্ৰেচিডেণ্টক দিছিলোঁ পাৰ্টি অফিচত জমা দিছিলোঁ বাৰু আমাৰ পাৰ্টিৰ 1-2জনক আমি দিছিলোঁ যে মই ৰিজাইন দিলোঁ আপোনালোকে বেয়া নাপাব আৰু মই পাৰ্টিত আছোঁ দলত আছোঁ দলৰ হৈ কাম কৰিম দলকো শক্তিশালী কৰিব লাগিব ৰাইজৰ মাজত যাব লাগিব আমাৰ ভুলবিলাক বিশ্লেষণ কৰিব লাগিব এই ভুলৰ পৰা আকৌ শুধৰণি কৰিব লাগিব কিন্তু দলৰ বিপৰ্যয়ৰ সময়ত আপুনি এটা গুৰু দায়িত্বত আছিলে আপুনি দায়িত্ব অধিক ল'ব লাগিছিলে ৰাইজৰ মাজলৈ লৈ যোৱাৰ কাৰণে আপুনি কৰে কিন্তু আপুনি এইখিনি সময়ত যদি বিষয় বাবে ই আৰু ক্ষতি ফাৰ্ডাৰ এটা ক্ষতি নকৰিবনে মূল কথাটো হৈছে মই এতিয়া দায়িত্ব নৈতিক স্বীকাৰ যোৱাবাৰ ৰাহুল গান্ধী ডাঙৰীয়াই যেতিয়া ফেইল কৰিছিলে ৰাহুল গান্ধী ডাঙৰীয়াও আমি দেখিছিলোঁ যে ৰিজাইন কৰিছিলে ইট ডাজ নট মিনছ ৰাহুল গান্ধী ডাঙৰীয়াই কংগ্ৰেছ এৰি গুচি গৈছে এইবাৰ ফাৰ্ণাণ্ডেজ মহাৰাষ্ট্ৰ তেখেতেও ৰিজাইন কৰিছে দলৰ দায়িত্বত থাকি ইট ডাজ নট মিন যে ফাৰ্ণাণ্ডেছে বিজেপি এৰি গুচি গৈছে তো এই কথাবিলাক যেতিয়া দায়িত্বত থকা যায় আৰু দায়িত্ববোধ থকা মানুহবিলাকে ৰিজাইন কৰা উচিত বুলি মই অনুভৱ আপুনি যেহেতু এতিয়া আজমলৰ সমষ্টিৰ এটা বিধানসভা সমষ্টিত আপোনাৰ যেহেতু আপুনি বিধায়ক গতিকে আজমল ডাঙৰীয়া যেহেতু আপোনালোকৰ দলৰ সভাপতি গতিকে খুব কম ভোট পাইছে বা যথেষ্ট ভোটৰ ব্যৱধানত যিগৰাকী প্ৰতিদ্বন্দ্বী তেওঁ জয়ী হৈছে গতিকে আজমলে কেনেবাকৈ আপোনাক বাধ্য কৰাইছে নেকি যে আপুনি কাম নকৰিলে হেঁচা আছে নেকি আপোনাৰ মৌলানা বদৰুদ্দিন আজমল চাহাবৰ মই একান্ত ক্ল'জ মানুহ আপোনালোকে চবে জানে আৰু মোৰ সমষ্টিত যোৱা 3টা লোকসভা নিৰ্বাচনত মই মোৰ সমষ্টিৰ পৰা বদৰুদ্দিন আজমল চাহাবক হাইষ্ট ভোট দিছোঁ যোৱা 3টা পাৰ্লামেণ্টাৰী ইলেকশ্যনতে মই হাইষ্ট ভোট দিছোঁ মোৰ সময়তো মই 1,36,000 ভোট পাইছোঁ ডেট মিনছ প্ৰায় 70-78,000 ভোটত মই জিকিছোঁ তো ইট ৱাজ বিগ বেলেঞ্চ কিন্তু এইবাৰ কিয় মই মাত্ৰ 40,000 ওচৰা-ওচৰি ভোট পালোঁ এইটোতো এটা বিশ্লেষণৰ বিষয় যে গোটেই ভাৰতবৰ্ষতে মুছলিম মানুহখিনি মোদী ডাঙৰীয়াক মানে পাৱাৰৰ পৰা আঁতৰোৱাৰ কাৰণে বিজেপিক উচ্ছেদ কৰাৰ স্বাৰ্থত গোটেই 78% মুছলমান মানুহে এইবাৰ কংগ্ৰেছক ভোট দিছে আৰু আদাৰ্ছ সহযোগী পাৰ্টিবিলাক ভোট দিছে 78% মুছলিম মানুহে এইবাৰ কংগ্ৰেছক ভোট দিছে তো এইবাৰ প্ৰ' কংগ্ৰেছ এটা হাৱা আছে
তেখেতসকলে কিছু বস্তু নেক্সাছ আমাৰ লগত বিজেপিৰ নেক্সাছ আছে বুলি এই কথাটো প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে এনেকুৱা কিছু কাৰণত এইবিলাক মই ভাবোঁ মই সুধিলোঁ এটা প্ৰশ্ন আছে মানে কথাটো হৈছে এনেকুৱা আপোনালোকৰ কেইবাগৰাকী বিধায়কে কিন্তু কংগ্ৰেছৰ লগত যোগাযোগত থকা বুলি বাতৰি ওলাইছিলে কিমান দূৰ সঁচা বা আপোনালোকৰ সাংগঠনিক কথাবিলাকত কিছুমান এতিয়া আহিছে মতবিৰোধ আহিছে যাৰ কাৰণে বৰাকৰ দুগৰাকী বিধায়কক আপোনালোকে চপোজ পৰ্যন্ত দিবলগীয়া হৈছিল গোটেই বিষয়বোৰৰ বা AIDFৰ ভিতৰত অন্তঃকলহৰ সৃষ্টি হৈ গৈছে সেনেকুৱা কোনো কথা নহয় এটা ফোন ৰেকৰ্ডিং মেটাৰ লৈ এটা ফোন ৰেকৰ্ডিঙৰ বিষয় লৈ কিছুমান কংগ্ৰেছী মানুহক লগত লৈ মিটিং কৰাৰ কাৰণে আমি দুজনক চৌকছ কৰিছোঁ আৰু ইয়াত অন্তঃকলৰ কোনো স্থান ইয়াত নাই আপুনি আগতেও দেখিছে UDFত কোনো অন্তঃকলৰ নহয় আমি সকলোৱে একেলগে আছে এটা টিম হিচাপত কাম কৰি আছোঁ মোৰ এই ৰিজাইনটোক লৈ ইমান চিৰিয়াছ হৈছে বিভিন্নজনে বিভিন্ন মতামত দি আছে কিন্তু মইতো মৰাল ৰেছপনচিবিলিটি লৈ কৰিছোঁ নৈতিক দায়িত্ব স্বীকাৰ কৰিহে কৰিছোঁ দলপতি যোৱা নাই দলপতি নাযাওঁ যিহেতু আগতে আপুনি কংগ্ৰেছ কৰিছিলে গতিকে ক'ৰবাত কংগ্ৰেছলৈ AIDF যিহেতু অকণমান এতিয়া বেকফুটত আহিছে বিভিন্নজনে কৈও আছে যে AIDFৰ চৰিত্ৰটো মানুহে বুজি পাইছে সেইটো কাৰণে 3টা সমষ্টিতে AIDFক প্ৰত্যাখ্যান কৰিছে গতিকে সেইবিলাক চাই পূৰ্বৰ আপোনাৰ কংগ্ৰেছৰ কৰিছিলে যিহেতু ভূপেন বৰাই যিটো বিচাৰিছিলে সেইটোৱে হ'বলৈ গৈ আছে জনতাৰ যিটো জনাদেশ সেইটো আমি স্বীকাৰ কৰি লৈছোঁ পাব্লিক মেণ্ডেটটো আমি এডমিট কৰিছোঁ এইটোক আমি অপ'জ নকৰোঁ পাব্লিকে যেতিয়া আমাক দূৰত ৰাখিছে ন' ডাউট আমাৰ কিবা ভুল হৈছে আৰু সেই গোটেই ভুলখিনি খৰচি মাৰি আলোচনা কৰাৰ স্বাৰ্থত মই যদি নিজে অৰ্গেনাইজেশ্যনৰ দায়িত্বত থাকি যদি মই বিচাৰি থাকোঁ তেতিয়াহ'লে নহ'ব সেইকাৰণে মই যেতিয়া পদবীৰ পৰা নাথাকিম আৰু যিখিনিয়ে কৰিব তেখেতসকলে যদি মই লগত থাকি পদবীত আছোঁ তেতিয়াহ'লে কিন্তু মোৰ বিষয়ে কথাবিলাক নোলাব মই ভাবোঁ মোক দূৰত ৰাখি বা মোক আঁতৰাই ৰাখি বা মোক লগত ৰাখি কিন্তু পদত নাৰাখি লওক তেতিয়াহ'লে সঁচা কথাবিলাক আৰু ভালকৈ ওলাব এতিয়া মই সুধিছোঁ আপোনাক কাৰো ওপৰত আপোনাৰ কিবা খুব খং আছে চাওক এইটো ব্যক্তিগতভাৱে কাৰো ওপৰত কোনো খং নাই সাংগঠনিক এটা এইটো টিম মিছমেনেজমেণ্ট যিটো হ'ল ধুবুৰী মিছমেনেজ আমি কাকো এইটো ব্যক্তিগতভাৱে দোষাৰোপ কৰিব নোখোজোঁ সেইবিলাক কথা আমাৰ যেতিয়া ফেক্ট ফাইণ্ডিং টিম বহিব তেতিয়া আলোচনা কিন্তু 10 লাখত আপোনালোকে হাৰি যাব আপোনালোকৰ তাত বিধায়ক হিচাপে কোনো এটা ইনফৰ্মেশ্যন নাছিল নে আমিতো আমাৰ অৱস্থা ভাল হৈ থকা নাই কিছুদিন আগত কংগ্ৰেছে যেতিয়া ছাৰ্ভে চলাইছিল তেতিয়া তেখেতসকলৰ ছাৰ্ভেটো আমাৰ ভাল ওলোৱা নাছিল কিন্তু আমি যেনেকৈ ইফৰ্ট দিব লাগিছিল কৰ্মীসকলে নেতাসকলে সেই ইফৰ্ট দিয়াত ক'ৰবাত ব্যৰ্থ হ'লোঁ এই কথাটো স্পষ্ট নহ'লে ইমান ডাঙৰ এটা ইৰ'জন নহ'লে আৰু এই ইৰ'জনটো কিন্তু ফাইণ্ড আউট কৰিব লাগিব অকল আপুনিয়ে নহয় কেইবাগৰাকী বিধায়ক আপোনাৰ পাছত ধুবুৰী নজৰুল হক গৌৰীপুৰৰ বিধায়ক কেইবাজনো আছে আমাৰ আশৰাফুল আছে আমাৰ হাফিজ ৰফিক আছে আমাৰ শামছুল হুদা আছে হাফিজ বশিৰ সাহেব আছে নিজানুৰ আছে নজৰুল আছে মই আছোঁ ডেট মিনছ হিউজ লিডাৰশ্বিপ তাত আছে তো যথেষ্টখিনি বিধায়ক আমাৰ মাজত আছে তাৰপিছতো ইমান চৰম বিপৰ্যয় পাব্লিকে আমাক ক'ৰবাত নহয় ক'ৰবাত বেয়া পাইছে সেইকাৰণে আমাক কিন্তু তেখেতসকলে ভোটৰ পৰা দূৰত ৰাখিছে আমাৰ কাৰণে এটা লেচন দিছে ইউ আৰ নট ইন ৰাইট পাথ হয়তো তোমালোকে ভাল পথত থকা নাই আমাক সেই মেছেজটো কিন্তু দিছে ইয়াৰ পৰা যদি আমি শিক্ষা নলওঁ ইয়াৰ পৰা যদি আমি বুজি নুঠোঁ তেতিয়াহ'লে আমাৰ কাৰণে ভাল নহয় ক'ৰবাত এটা নেৰেটিভ সৃষ্টি হৈছিলে যিটো পাব্লিক পতিয়ন গ'ল নেকি যেনে বিজেপিৰ লগত মিলি আছে AIDF বিজেপি এইটো কিন্তু বহুত পৰিমাণে কংগ্ৰেছে ছাকচেছ হৈছে তেখেতসকলে বিজেপিৰ বি টিম বুলি ষ্টাব্লিছ তেখেতসকলে 22টা ভোট বিক্ৰী কৰিও UDFক দোষাৰোপ কৰিব বিচাৰিছে ৰাজ্যসভাতো তেখেতসকলে একেই কাম কৰিছে মানে এলায়েন্সটো ভাঙি দি তেখেতে একেটাই কাম কৰিছে তেখেতসকলৰ কাৰ্যকৰী সভাপতিৰ পৰা 4-5জন 7জন 8জন বিধায়ক দল এৰি গুচি গৈছে বিভিন্ন AICC APCC মানুহবিলাক দল এৰি গৈছে প্ৰাক্তন বিধায়ক প্ৰাক্তন সাংসদ ৰাজ্যসভা লোকসভা সব গুচি গৈছে তাৰপিছতো ক'ৰবাত নহয় ক'ৰবাত তেখেতসকলে ইষ্টাব্লিছ কৰিবলৈ সক্ষম হৈছে যে আমাৰ লগত বিজেপিৰ নেক্সাছ আছে এই কথাত ক'ৰবাত নহয় ক'ৰবাত ছাকচেছ হৈছে সেইটো হ'ব পাৰে ওৱান অফ দ্য কজ মই নানকৰোঁ আমি নিশ্চয় দলত এই বস্তুবিলাক যদি ফাইণ্ড আউট কৰিব পাৰে দলত যদি অহা দিনত আৰু শক্তিশালীভাৱে ৰাইজৰ ওচৰত যোৱাৰ কাৰণে মানসিকতা থাকে নিশ্চয় মই সহযোগী থাকিব মই নহ'লে 26ত ক'ৰবাত বেলেগ দলত বেলেগ বিকল্প কিবা চিন্তা এনেকুৱা কোনো চিন্তা নহয় এতিয়া যদি আপুনি যিখিনি কৈছে যে ভুলখিনি যদি সংশোধনখিনি আপোনালোকৰ দলে দেখি নাপায় নেতৃত্বই যদি বুজি নাপায় তেতিয়াহ'লে আপোনালোকে তেতিয়াহ'লে ৰাইজে আমাক একচেপ্ট নকৰে কিন্তু ৰাজ্যত একচেপ্ট নকৰিলে আপুনিতো বিকল্প চিন্তা কৰিব লাগিব সেইটো কথাটো আমি এতিয়াই ক'ব নোৱাৰিম বিকল্প চিন্তা কৰিম 2 বছৰ পিছত কি হ'ব নহ'ব চিন্তা কৰিব নোৱাৰিম
আজিৰ দিনটোত আমি কৈছোঁ মই দলত আছোঁ দলত এটা শেষৰ প্ৰশ্ন হৈছে আপোনালোকৰ আন এগৰাকী জ্যেষ্ঠ বিধায়ক তেওঁ দায়িত্বত আছে দলীয় দায়িত্বত আছে কৰিমুদ্দিন বৰভূঞা তেওঁৰ বিৰুদ্ধে কিন্তু কেইবাগৰাকীও বিধায়কৰ ক্ষোভ আছে অসন্তুষ্টি আছে চৰ্চা চলি আছে আপোনালোকৰ নিজৰ বিধায়কৰ কিমানখিনি সঁচা তেওঁৰ যিটো আগ্ৰাসন সেই আগ্ৰাসনটোক লৈ পেলাই বহুতে আগ্ৰাসন তেখেত ক'ত কৰিছে তেখেত দলৰ ভিতৰত দলৰ হৈ কাম কৰি আছে দলৰ হৈ কাম কৰিলে কাৰ কোনে কাম কৰিছে কাৰোবাৰ কাম কামত লাগিছে কাৰোবাৰ কাম কামত লগা নাই এনেকুৱা হ'ব পাৰে সেইটো কাৰণে তেখেতৰ প্ৰতি মোৰ ব্যক্তিগতভাৱে কোনো আক্ৰোশ নাই মই ভাল বন্ধু আপোনালোকে জানে সহযোগ একেলগে কাম কৰোঁ মোৰ অত্যন্ত ক্লোজ বন্ধু ধন্যবাদ